ইউপিএছত কি হ'ব কৰ্মচাৰী দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব এই কথাটো মই ইতিমধ্যে ক'লোঁ গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকে পাব 1 নম্বৰ এনপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে ওপিএছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন শেষৰ যিটো দৰমহা তাৰ আধা ইউপিএছত কি ইউপিএছত তিনিটা ভাগ 10 বছৰ যদি চাকৰি কৰিছে তেতিয়াহ'লে 10,000 মিনিমাম পেঞ্চন 10 বছৰ যদি অতি কমেও 10 বছৰ কৰিছে তেতিয়াহ'লে 10,000 টকাৰ ন্যূনতম পেঞ্চন 10ৰ পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে আৰু সেই 25 বছৰ যদি নিজৰ 10%কে পইচা কাটি গৈছে তেতিয়াহ'লে কি হ'ব শেষৰ 12 মাহৰ এভাৰেজ শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা তাৰ এভাৰেজটো 50% তেওঁলোকে পেঞ্চন ৰূপে পাব এটো হ'ল ইউপিএছ আৰু কি কৰিব হেৰি পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল পেঞ্চন পোৱা মানুহজন তেওঁৰ পৰিয়ালে কিমান পাব 60% পেঞ্চন তাৰপাছত মৰগীয়া সাহায্য যিটো ডিয়াৰনেন্স যিটো ডিআৰ যিটো সেইটো পেঞ্চনৰ লগত যোগ হ'ব আৰু কৰ্মচাৰীৰ ডিএ বা মৰগীয়া বানুচৰ সমানে সেইটো পেঞ্চনৰ লগত যোগ হ'ব অৱসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব এটো ওল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব ইয়াৰ অংকটো আছে দেই এটো মানে একেবাৰে কম এটা পাব সেইটো মই মানে ইয়াত অংক কৰি দেখুৱাব লাগিব সেইটো অংক কৰি দেখুৱাবলৈ কোনেও এটো সময় মোক নিদিব ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে গতিকে কিন্তু মই এমাউণ্টটো কৈছো যিটো 35 লাখ টকা এজন মানুহে ওলাই গ'লে আজিৰ দিনটোত ওলাই গ'লে এককালীন সাহায্য এটা পায় তো সেইটো ইয়াত 35 লাখ টকা যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে সেইটো ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব তো যদি অৱসৰ সময়ত এককালীন সাহায্য কিমান পাব যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা 68,850 টকা হয় তেতিয়াহ'লে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব এককালীন সাহায্য পাব 1,38,700 টকা 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,75,400 টকা 2,75,400 টকা আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে 25 বছৰ চাকৰি কৰি উলাই গ'লে মানুহজনে পাব 3,44,250 টকা যেটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এটো দৰমহাত গতিকে এটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা ইউপিএছত ওপিএছৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই আৰু নাই জিপিএফৰ ব্যৱস্থাও জিপিএফও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে ইউপিএছত ওপিএছৰ দৰে 10 বছৰ পেঞ্চন বৃদ্ধি 10 বছৰ মূৰে মূৰে যে এই যিটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয় তো এই জিপিএছত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি পেঞ্চন বৃদ্ধিৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো নাই কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে তাৰ ওপৰতে পেঞ্চন দিব গতিকে নতুনকৈ যিটো দৰমহা বৃদ্ধি হ'ব তাত কোনো ধৰণৰ এনহান্সমেণ্ট পেঞ্চনৰ এনহান্সমেণ্ট নাই গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা এনপিএছত কৰিলে কোনোবাই 2,000 টকাও পেঞ্চন পায় ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেঞ্চন পাব কিন্তু 10,000 টকাৰ পেঞ্চনটো অকণমান ডাঙৰ যেন লাগিব পাৰে কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰিত অংশগ্ৰহণ কৰিছে তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেঞ্চন পায় সেইটো আজিৰ দিনটোৰ 1,000 টকা মান হ'বগৈ আজিৰ দিনটোৰ 1,000 টকা মান হ'ব এই যে দৰমহা বৃদ্ধিৰ লগত এই যে ডিয়াৰনেন্স এলাউন্স থাকে দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যিটো সম্পৰ্ক এই সম্পৰ্কটোৰ ভিত্তিত যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধিৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও সেইটো গৈ আল্টিমেটলি 1,000 টকাৰ নিচিনা হ'ব গতিকে ইউপিএছ চিষ্টেমটো এটা ভয়ানক এটা চিষ্টেম ক'ৰবাত সেইকাৰণে এনপিএছতকৈ ই ভয়ানক ক'ত ভয়ানক এনপিএছ চিষ্টেমত যিটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব সেইটো আপুনি যিদিনা ৰিটায়াৰ কৰিব সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব গতিকে যাবৰ সময়ত আপুনি অন্ততঃ 20 লাখ টকা এটা পাই যাব ইয়াত কিমান পাব 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাবৰে 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে
ৰাইজৰ কাৰণে দি দিলে আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে 65 years হ'ল তেওঁ যি সময়ত একদম মানে তেওঁ জীৱনটোৱে তেতিয়া অলস হৈ গ'ল আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে সেই মানুহজনক তেতিয়াৰ মূল্যৰ খাৰত যদি টকা 1000 পেঞ্চন দিয়ে 10,000 হ'ব এইটো আজিৰ দিনৰ 1000 টা মানে সেইটো যদি পেঞ্চন দিয়ে তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ নিচিনা অৱস্থা হ'ব